হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম বেক। আজি আমি কৰিম এই চেপ্টাৰৰ বহুতেই গুৰুত্বপূৰ্ণ এটা টপিক, ভগ্নাংশৰ যোগ আৰু ভগ্নাংশৰ বিয়োগ। প্ৰত্যেক ক্লাছত আমাৰ এই ভগ্নাংশৰ যোগ আৰু বিয়োগটো প্ৰয়োজন হ'ব। এতিয়া আমি আৰম্ভ কৰিম ক্লাছ 6ত আপ টু ক্লাছ 10-12 য'তেই তোমালোকে মেথছ পাবা, তাতে ভগ্নাংশৰ যোগ, বিয়োগ, পূৰণ, ভাগ সকলোখিনি তোমালোকৰ গুৰুত্বপূৰ্ণ হ'ব। সেইকাৰণে আমি এইটো ক্লাছত আমি কি শিকিম? ভগ্নাংশৰ যোগ আৰু ভগ্নাংশৰ বিয়োগ। আহা তোমালোকক একেবাৰে সহজ পদ্ধতিত মই ভগ্নাংশৰ যোগ আৰু বিয়োগ শিকাই দিওঁ। চোৱা, প্ৰথমতে কি কৈছে, আমি 6/2 আৰু 6/3 যোগ কৰিম। চোৱা কি দিছে ইয়াত দুটা ভগ্নাংশৰ হৰ 6, দুটা ভগ্নাংশৰ হৰ 6 আছে। মানে কি চোৱা, এইটো কি 1 2 3 4 5 6 ছয়টা ঘৰ, ইয়াতে কি 1 2 3 4 5 6। তে ছয়টা ঘৰৰ আমি দুটা প্ৰথমতে যোগ কৰিলোঁ, প্ৰথমে 3টা যোগ কৰিলোঁ। তে টোটেল কিমানটা হ'ল? ওপৰত 2টা, এইটো 2টা, এইটো 3টা, টোটেল কিমান? 5টা হ'ল। তে 6/5টা আমি যোগ কৰি বহুৱাই দিম। হৰটো যদি একে থাকে তেতিয়া আমি লবটো কি কৰিম? যোগ কৰি দিম। হৰটো সেম থাকিব আৰু লবটো যোনটো যোগ কৰি পাম সেইটোৱে লিখি দিম। তেনেকৈ আমি ভগ্নাংশৰ যোগটো পাই যাম। চোৱা, কেইটামান উদাহৰণো দি দিছে। হৰটো কি একে আছে। যদি আমি প্ৰথমতে কি কৈছোঁ, 9টা ভাগ আছে ইয়াত, হয়নে? 9টা ভাগৰ 2টা লৈছোঁ প্ৰথমতে, তাৰপিছত আকৌ কি কৰিছোঁ, 9টা ভাগৰ 5টা যোগ কৰিছোঁ। যেতিয়া আমি 9টা ভাগৰ পৰা 2টা আৰু 5টা একেলগে লৈছোঁ, তেতিয়া টোটেল কিমান হৈছে? 9/7টা হৈছে। ঠিক তেনেকৈ আমি চোৱা, যেতিয়া হৰটো সেম হ'ব তেতিয়া আমি কি কৰিম? ওপৰৰ লব দুটা যোগ কৰি দিম। যিমান ৰিজাল্ট হ'ব সেইটোৱে আমাৰ ভগ্নাংশৰ ৰিজাল্টটো হ'ব। আৰু এটা এক্সাম্পল দিছে, হৰ কিমান আছে? 8 আছে। ওপৰত কিমানটা? 1 2 3টা লৈছে। ইয়াতে 1 2 3 4 5 6। তে 3 আৰু 6 যদি আমি যোগ কৰোঁ 9 হ'ব। তে 9 যদি হয় আমি কি ক'ম? যদি আমি আগতে পঢ়িছোঁ 9/8 মানে কি? 9 পূৰণ 1/8 মানে 8/8টো আছেই, লগত আৰু কি যোগ আছে? লগত 1/8 আৰু এটা যোগ আছে। তেতিয়া আমি কি ক'ম? 9/8 বা 8/9 বুলি ক'ম। ঠিক তেনেকৈ এতিয়া চোৱা, 8/8টো ল'লোঁ আমি, হয়নে? আৰু এটা কি? 8/1 এটা এক্সট্ৰাকৈ ল'লোঁ। তাৰমানে এই দুটা ইয়াতে আমাৰ আছে। তে আমি কি লিখিব পাৰোঁ? 8/8 মানে 1। যদি আমি ভাগ কৰোঁ 8 দি, তে 1 পাম ৰিজাল্ট। তে 9/8টো আমি কি লিখিব পাৰোঁ? 1 + 1/8। তাৰমানে আমি ৰিজাল্টটো কি লিখিম? 1/8। চাইছানে? তে চাইছানে? যদি আমাৰ 8 আছে তলত, ওপৰত যদি 10 পাওঁ তে আমি কি এনেকৈ লিখিম? 8/8 ওলালোঁ। আগতে আমি উলিয়াইছোঁ, তোমালোকে ভিডিঅ'টো আকৌ চাবা গৈ পেলাই। তাৰপিছত ইফালে কি হ'ব? প্লাছ ওপৰত 2 আৰু 8 হ'ব। তাৰমানে কি? 1 + 2/8। আমি কি লিখিব পাৰোঁ? 1 আৰু ওপৰত 2/8। আৰু যদি আমি এইটো লঘিষ্ঠ আকাৰত লৈ যাওঁ, ভাগ কৰিলে 2 দি পেলাই, আমি এইটো পিছত ল'ব পাৰিম, কিন্তু এতিয়া আমি এইবোৰ নাচাওঁ। চোৱা, এতিয়া কি কৈছে? উদাহৰণবিধ দেখিলোঁ, যেতিয়া আমি 3/8 6/8 যোগ কৰোঁ তেতিয়া আমি এটা অপ্ৰকৃত ভগ্নাংশ পাওঁ, যিটোক আমি মিশ্ৰ ভগ্নাংশ হিচাপে প্ৰকাশ কৰিব পাৰোঁ। এতিয়া আমি কৰিম 7.13 অনুশীলনীটো। তলৰ চিত্ৰকেইটাৰ লগত জড়িত উপযুক্ত ভগ্নাংশটো নিৰ্ণয় কৰা বুলি কৈছে। চোৱা, আমি গন্তি কৰিম। কিমানটা ভাগ আছে? 1 2 3 4 5 6 7 8। 8টাৰ কিমানটা আছে? 1 2 3 4। মানে আমি লিখি দিওঁ। এইটো কি লিখিম আমি? 8টা আছে, 8টাৰ 4টা ভাগ, প্লাছ ইয়াতেও কিমানটা আছে? 8টা আছে নিশ্চয়। 1 2 3 4, 1 2 3 4। আৰু ৰং মাৰা কেইটা আছে? 1 2 3 4 5 6, 6টা। তে আমি কি লিখিম? ইফালে 8, ইফালে 6। এইটো যে অলপ আগত কৰিলোঁ, ছেমেই ওলালে। তে আমাৰ কি হ'ব? 8 ওপৰত কি? 10। তে আমি কি লিখিম? 8/8টো আছে আৰু ইফালে কি? 2/8 আছে। তেতিয়া আমি কি লিখিব পাৰোঁ? 1 2/8 লিখিব পাৰোঁ। আৰু যদি এইটো লঘিষ্ঠ আকাৰত আৰু লৈ যাওঁ, 1 ওপৰত 2 দি ভাগ কৰিলে 1 থাকিব, তলত থাকিব 4। এইটোও আমি লিখিব পাৰোঁ ইয়াৰ পৰা এইটো নি পেলাই। তাৰপিছত কৈছে এইটো কিমানটা আছে ঘৰ গণা? 1 2 3 4 5 6 7 8 9 10 11 12। তে আমি এইটো কি লিখিম? 12 প্লাছ এইটোও কিমান? 1 2 3 4 5 6 7 8 9 10 11 12।
তলত 12 কিমানটা দাগ আছে চোৱা 1 2 3 4 ওপৰত 4 ইয়াতে কিমান আছে 1 2 3 4 5 6 7 8 9 9 আছে 9 আৰু 4 কিমান হ'ব ওপৰত 13 তলত হ'ব 12 তাৰ মানে কি 12/12 প্লাছ ইফালে 12 আৰু ওপৰত 1 তে এইটো আমি কি পাম 1 পাম আৰু এইটো কি 1/12 1/12 পাম তে আমি 1/12 বুলি লিখিব পাৰোঁ তে আমাৰ সমাধান হৈ গ'ল 7.13টো এতিয়া আমাক কি দিছে চাওঁ ভিন্ন একক ভগ্নাংশ বা ভিন্ন হৰযুক্ত ভগ্নাংশৰ যোগ এতিয়া আমি পঢ়িলোঁ কি যেতিয়া সেম হৰ থাকিব তেতিয়া আমি ইজিলি ওলাব পাৰিম এতিয়া আমি লাগিব যদি হৰটো বেলেগ বেলেগ হয় ধৰা এটা আছে 5 এটা আছে 6 এতিয়া আমি কেনেকৈ ওলাম ভিন্ন একক ভগ্নাংশযুক্ত ভগ্নাংশক যোগ কৰিবলৈ আমি প্ৰথমতে ভগ্নাংশকেইটা সমতুল্য ভগ্নাংশ নিৰূপণ কৰিব মানে সমতুল্য ভগ্নাংশত লৈ যাম তাৰপিছত ভগ্নাংশৰ হৰকেইটা একে কৰিম ইয়াৰ পিছত আমি যোগ কৰি পাম তাৰ কাৰণে সমতুল্য ভগ্নাংশত নিবৰ বাবে কি কৰিব লাগিব হৰৰ যোনটো আমি যে আগতে উলিয়াইছোঁ 5 আৰু 6 আছে হৰৰ আমি কি লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াম চোৱা কিতাপত দিছে 5 আৰু 6ৰ লঘিষ্ঠ সাধাৰণ গুণিতক 30 পালোঁ তাৰপিছত কি কৈছে এতিয়া 5ক আমি 30 বনাবলৈ 6 পূৰণ কৰিম ওপৰতো 6 পূৰণ কৰিম তে কিমান হ'ল 1 × 6 6 আৰু তলত হ'ল 30 ঠিক তেনেকুৱা 6ৰ লগত কি 5 পূৰণ কৰিম তলতো আৰু ওপৰতো আমি কি পাম 30 তলত পালোঁ সেম হৰ হ'ল ওপৰত 5 পালোঁ যেতিয়া সেম হৰ হ'ব ওপৰৰখিনি যোগ কৰি দিম তে 30 ওপৰত 6 + 5 কিমান হ'ল 11/30 ঠিক তেনেকৈ আমি কৰিব পাৰোঁ কি প্ৰথমতে কি কৰিম হৰ দুটা সেম কৰিম তাৰ কাৰণে আমি লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াম তাৰপিছত আমি হৰ দুটা সমান কৰি সেইবোৰ যোগ কৰি দিম এটা কৈছে বেলেগ বেলেগ উদাহৰণ লওঁ আহা কি উদাহৰণ লৈছে 3/5 4/7 ভগ্নাংশ দুটা যোগ কৰিবলৈ হ'লে আমি হৰ অৰ্থাৎ 5 আৰু 7ৰ সাধাৰণ গুণিতক উলিয়াব লাগিব যিটো হৈছে 35 উলিয়াবলৈ 5ৰ লগত 7 পূৰণ কৰিম আৰু 7ৰ লগত 5 পূৰণ কৰিম তে তলতে ওপৰতে সেম আমি পূৰণ কৰি উলিয়াই দিম চোৱা এইটোত এক লাইনতে কৰিছে 3/5 ওলাও 35 কৰিবলৈ 7 পূৰণ কৰিছে ওপৰতো 7 পূৰণ কৰিছে ইয়াতে 5 পূৰণ কৰিছে ইয়াতো 5 পূৰণ কৰিছে তাৰপিছত আমি কি তলত হৰ সেম পাই গ'লোঁ 35 ওপৰত পূৰণ কৰি 21 20 পূৰণ কৰি 41/35 পাইছোঁ এতিয়া আমি কি 35/35 কৰিবলৈ 35ৰ লগত 6 যোগ কৰিলে আমি 41 পাম তে 35/35 প্লাছ 6/35 লিখিম এইটোতো তোমালোকে জানাই তে 35/35 1 হ'ব আৰু এইটো 6 হ'ব তে আমি শেষত আমি এইটো যোগ কৰি মিশ্ৰ ভগ্নাংশত লৈ গ'লোঁ আৰু এইটো যে আমি কৰিলোঁ এইটো কি ব্ৰহ্মগুপ্তৰ পদ্ধতি বুলি কোৱা হয় সাধাৰণ গুণিতক উলিয়াব কৈছে আমি কি লৈছোঁ লঘিষ্ঠ সাধাৰণ গুণিতক লৈছোঁ তাৰপিছত আমি সমতুল্য ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব কৈছে সেম এইটো যোনটো ক'লোঁ এইটো মই শ্লাইডটো বনাইছিলোঁ ষ্টেপবোৰ দেখুৱাবলৈ তাৰপিছত তোমালোকে হৰ একে পোৱাৰ পিছত কেৱল লব দুটা যোগ কৰা আৰু হৰটো একে ৰাখা তাৰপিছত আমি যদি প্ৰয়োজন হয় লঘিষ্ঠ আকাৰলৈ লৈ যাম বা আমি কি কৰিছোঁ মিশ্ৰ ভগ্নাংশত লৈ গৈছোঁ আকৌ দিছে যোগফল নিৰ্ণয় কৰোঁ আহা 3টা দিছে এতিয়া 3টা আমি কি কৰিম 3টাৰ সাধাৰণ উৎপাদক উলিয়াম এতিয়া আমাক 3টা দিছে চোৱা 3/4 1/3 1/5 তে আমি কি কৰিম হৰৰ LCM উলিয়াই ল'ম লসাগু উলিয়াই ল'ম 4 3 5 চোৱা এটাও কমন নাই যে এটা কিবা এটা সংখ্যা ল'ম আমি পিছত ইয়াক ভাগ কৰিম এটাও নাই তে আমি কি কৰিম 3টাই পূৰণ কৰি দিম কি হ'ব এতিয়া 4 3 × 12 12 5 গুণ কিমান 60 তে 60 আমাৰ কি লসাগু হ'ব ইয়াতে দিও দিছে চোৱা 60 পাইছোঁ না 60 যেতিয়া সাধাৰণ গুণিতক আমি পাইছোঁ আমি কি ওলাইছোঁ লঘিষ্ঠ ওলাইছোঁ লঘিষ্ঠ সাধাৰণ গুণিতকটো ল'বা সদায় তাৰপিছত 4ৰ লগত কি পূৰণ কৰিলে এইটো 4 চোৱাচোন এই 4টো বাদ দি পেলাই 3 5 গুণ 15 4ৰ লগত 15 পূৰণ কৰিম 3ৰ লগত কি পূৰণ কৰিম 3টো বাদ দিয়াচোন 4 5 গুণ কিমান 20 হ'ব তে কিমান 3ৰ লগত 20 পূৰণ কৰিলোঁ 5টো এইটো বাদ দিয়া তে দুটা পূৰণ কৰিলে 12 পাম তে 5ৰ লগত 12 পূৰণ কৰিলে কি 60 পাম হৰবোৰ সেম কৰি দিলোঁ ওপৰত 3 15 গুণ 45 1 20 গুণ 20 1 12 গুণ 12 তে আমি এইবোৰ কি যোগ কৰি দিম যোগ কৰি কিমান পালোঁ 77/60 এতিয়া 77 60ৰ লগত
যদি আমি 17 যোগ কৰোঁ তেনেহ'লে আমি কি পাম 77 পাম তলত আছে 60 তে 60 আৰু 60 কিমান হয় 1 হয় আৰু ইফালে কি হ'ব 17/60 হ'ব এইটোৱে আমি ৰিজাল্টটো পাইছোঁ ঠিক তেনেকৈ আমি এই অনুশীলনীটোও ধুনীয়াকৈ কৰিলোঁ প্ৰথমতে দিছে 4 আৰু 3 4 আৰু 3 কমন নাই তে দুটা পূৰণ কৰিলে আমি কি লসাগু পাই যাম 3 আৰু 4 আছে প্লাছ 1 আৰু কি আছে 3 আছে লসাগু উলিয়ালে কিমান পাম 12 পাম তে কি হয় 4 লগত 12 কৰিবলৈ 4 3 তে ওপৰতো কি হ'ব 3 পূৰণ কৰিবা যোগ ইয়াত 3 আছে 4 পূৰণ কৰিবা তে ওপৰতো কি 4 পূৰণ কৰিবা কি হ'ব তলত এটোও 12 হ'ব প্লাছ তলত 12 হ'ব ওপৰত 3 3 গুণ 9 আৰু 4 1 গুণ 4 তে কিমান হ'ব 12 ওপৰত কিমান হ'ব 13 তে আমি কি লিখিম 1 আৰু তলত 1 কেনেকৈ গৈছোঁ গম পালানে 12 ভাগৰ 12 1 আৰু 1 ভাগৰ 12টো লিখি দিম বাছ এইটোৱে সলিউশন আৰু এটা পদ্ধতি মই তোমালোকক শিকাব খোজো আৰু সহজ কৰিবলৈ বা আৰু জলদি কৰিবলৈ 2 নম্বৰটো লৈছোঁ চোৱা 2/3 প্লাছ 6/5 চোৱা ইয়াত আমি কি কৰোঁ দুটাৰ লসাগু উলিয়াই ল'ম প্ৰথমতে লসাগু উলিওৱা 3 আৰু 6 দুটা দি কমন আছে 3 দি কৰিলে 3 গুণ 3 3 2 6 তে আমি ইয়াৰ লসাগু কি পাম 3 পূৰণ 1 পূৰণ 2 কৰিলে 6 পাম 6টো কি এলচিএম লসাগু হ'ব লসাগুটো উলিওৱাৰ পিছত আমি কি কৰিম দীঘলকৈ এটা ৰেখা টানিলোঁ তাৰপিছত আমি হৰত কি 6 লিখিলোঁ এতিয়া চোৱা আমি কি কৰিম ভালকৈ চাবা এই যে আমি লসাগুটো পালোঁ আৰু এইটো যে হৰটো আছে সেইটো কি কৰিম এই দুটা এই 6 দি পেলাই এই 6টোক আমি 3 দি ভাগ কৰিম ধৰা 6ক যদি আমি 3 দি ভাগ কৰোঁ আমি ৰিজাল্ট কি পাম 2 পাম মানে কি 2 মানে কি 3 পূৰণ 2 আমি কিমান পাম 6 পাম যেতিয়া আমি 6 পাম তে আমি 2 দি মানে এইটো ভাগ কৰি আমি 2 পাম ৰিজাল্টটো 2 এই 2টো কি কৰিম লবৰ লগত পূৰণ কৰিম 2 পূৰণ 2 আৰু যোগ চিহ্ন আছে তে যোগ বহুৱাম তাৰপিছত আকৌ সেম 6 দি 6ক ভাগ কৰিলে কিমান বাৰ যাব এবাৰ যাবনে 6 দি 6ক যদি আমি ভাগ কৰোঁ এবাৰে যাব তে এই 1টো কি কৰিম 5ৰ লগত 1টো আকৌ পূৰণ কৰিম তাৰপিছত কি কৰিম হৰটো হৰৰ জেগাত বহুৱাই দিম 2 পূৰণ 2 কৰিলে কিমান পাম 4 পাম আকৌ ইফালে 5 পূৰণ 1 কৰিলে কিমান পাম 5 পাম কিমান পাম 9/6 পাম এইটো ৰাখি দিয়া বা তোমালোকে মিশ্ৰত লৈ যাব পাৰা কিমান 6 ভাগৰ 6 হ'লে 1 হ'ব আৰু কিমান থাকিব 3 আৰু 6 থাকিব আৰু কি থাকিব ওপৰত 3 আৰু 6 থাকিব কেনেকৈ থাকিব তোমালোকেতো জানাই 6 ইফালে 6 প্লাছ ওপৰত 3 আৰু 6 তেতিয়া 6 আৰু 3 কি 9 হৈ যাব এতিয়া চোৱা আৰু এটা কথা আমি লঘিষ্ঠ আকাৰলৈ নিয়া শিকিছোঁ তে 1 এইটো যদি লঘিষ্ঠ আকাৰত নিওঁ কি হ'ব 3 আছে তলত 6 আছে ভাগ কি আমি যদি 3 দি দুইটাই ভাগ কৰোঁ তে কিমান হ'ব ওপৰত 1 হ'ব তলত কি হ'ব 2 হ'ব তে আমি 1/2 এইটোও লিখিব পাৰোঁ বা আমি ইয়াৰ পৰাই ডাইৰেক্ট কনভাৰ্ট কৰিব পাৰোঁ 9 3 দি যায় 6ও 3 দি যায় তে কি হ'ব এতিয়া ওপৰত 3 তলত কি 2 এইটোও আমি এই ৰূপতো লিখি থৈ দিব পাৰোঁ আশা কৰোঁ তোমালোকে বুজি পালা